সকলোৰে পৰিচিত ফাহিম ইকবাল মোৰ ভাগিন আমাৰ বৰহাৰৰ জিপিৰ আছিল এতিয়া বৰবালি জিপিৰ জিপিচি ইয়াত উপস্থিত আমাৰ সকলোৰে পৰিচিত সুহানা লাইভৰ স্বত্বাধিকাৰ আমাৰ শাহজাহান চৌধুৰী সভাত উপস্থিত আমাৰ এক্স মেম্বাৰ চন্দ্ৰনাৰায়ণ ডাঙৰীয়া সভাত উপস্থিত আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তেখেতৰ পদবীটো মই নাজানো সাংগঠনিক সম্পাদক উপস্থিত আমাৰ টমটম সন্তাৰ যিসকল চালক আছে আৰু উপস্থিত ৰাইজ বিশেষকৈ আজি মই বহুত সুখী হৈছোঁ দুটা কাৰণত প্ৰথমটো কাৰণ হ'ল আজি মই সভানেত্ৰীৰ মাক হিচাপে ইয়াত উপস্থিত হৈছোঁ এজনী মাক হিচাপে মই গৌৰৱ অনুভৱ কৰিছোঁ আৰু ছেকেণ্ড আনন্দৰ কথা হ'ল যে আমাৰ দেৱস্থান সদায় সজাগ আৰু আজি বেছি ভাল লাগিছে যে টমটম চালকসকলে এখন সন্তা বনাইছে আৰু সেই সন্তা সদায় ভাল হিচাপে চলক আৰু তেখেতসকলৰ সুখে দুখে থিয় দি থাকিম লগতে টমটম চালক সন্তাই নিজৰ বজাৰৰ কিছু সৌন্দৰ্য বজাই ৰাখিব বুলি মই আশা ৰাখিছোঁ আৰু বিশেষকৈ টমটম এনেকুৱা এটা মানে বাহন হৈছে আমাৰ গ্ৰাম অঞ্চলৰ সকলো দৰিদ্ৰ শ্ৰেণীৰ মানুহে মানে যেতিয়াই বিচাৰে তেতিয়াই পায় অহা যোৱা যাতায়াতৰ কাৰণে সুবিধা হৈছে যাৰ কাৰণে আমি সকলোৱে মানে টমটম চালকসকল আৰু বাঢ়ক টমটম আৰু বাঢ়ক আমাৰ এৰিয়াত ই ৰিক্সা বাঢ়ক সেইটো আমি আশা কৰোঁ লগতে মই তেখেতসকলক এটা পৰামৰ্শ দিব খুজিছোঁ বজাৰ এৰিয়াত আহিলে পাৰ্কিঙৰ ক্ষেত্ৰত হওক বা চলাই তেখেতসকলে অন্য গাড়ীৰ যাতায়াতৰ সুবিধা বা পাব্লিকৰ অহা যোৱাৰ সুবিধাটো ৰাখি তেখেতসকলে পাৰ্কিং থোৱা হওক বা চলাচলৰ ক্ষেত্ৰত হওক সেই মানে চেষ্টাটো ৰাখিব আৰু তেনেধৰণৰ অলপ মানে চকু ৰাখি আপোনালোকে চলালেই হ'ল কেতিয়াও কমপ্লেইন নাহে আৰু বাকী আপোনালোকে টমটমটো চাৰ্জ দি চলাব লাগে য'ত চাৰ্জ দিলে আপোনালোকৰ বেনিফিট হয় কমপ্লেইন নাহে তেনেকুৱা ঠাইত আপোনালোকে টমটম চাৰ্জ দিব আৰু সদায় আপোনালোকৰ সন্তাখন ভালকৈ চলি যাওক মোৰ দিহা পৰামৰ্শ থাকিব আপোনালোকৰ লগত সদায় মই এজেণ্ট হিচাপে সদায় মই আপোনালোকৰ লগত থাকিম আপোনালোকৰ যেতিয়াই কিবা পৰামৰ্শ হওক বা সহযোগিতাৰ হওক মোৰ দৰকাৰ পৰিব বা আমাৰ পঞ্চায়তৰ দৰকাৰ পৰে আমাক পাব আপোনালোকে বিচাৰিব আৰু মই আজি বিশেষ কি ক'ম আপোনালোকে যি ধুনীয়াকৈ আই কাৰ্ড বনাইছে সকলোৰ কাৰণে এইটো এটা ভাল পদক্ষেপ আপোনালোকে লৈছে নিশ্চয় আইডেণ্টি এটা থাকিলে ভাল লাগে গতিকে আপোনালোকে সুন্দৰকৈ চলাই যাব বুলি মই আশা ৰাখিছোঁ ইয়াত থকা ব্যক্তিসকল আছে সকলো আৰু ক'ব দেৱস্থানৰ এই টমটম চালক সন্তাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ আৰু মই লগতে দেৱস্থান অঞ্চলৰ ৰাইজক আৰু আজিৰ সভাৰ যিহেতু ছাবজেক্ট নহয় তথাপি মই ক'ব বিচাৰিছোঁ আমাৰ দেৱস্থান এৰিয়াত আগৰে পৰা মই জানো তাত নদীৰ মাথাউৰি বান্ধৰ ক্ষেত্ৰত আমাৰ বহুত নিড আছে আৰু এতিয়া আমাৰ যিসকল ডেভেলপমেণ্ট সকলো বহুত যোগ্য আছে আৰু এতিয়া আমাৰ যিসকল ৱাৰ্ড মেম্বাৰেই হওক প্ৰেচিডেণ্টেই হওক এপি মেম্বাৰ হওক সকলো শিক্ষিত ক'ৰ পৰা স্কিম আনিব লাগে নিশ্চয় ভালকৈ জানিব আৰু আমাৰ ডেভেলপমেণ্ট অফিচাৰসকল তেখেতসকলকো আমি এদিন আনি দেখুৱাম আৰু আমাৰ এই বজাৰখন যাতে শ্বেল্টাৰ পায় বল্ডাৰ ফিটিং যাতে আমি আনি দিব পাৰোঁ আপোনালোকে এখন এপ্লিকেশ্যন আমাৰ পঞ্চায়তৰ জৰিয়তে দি মীনাকান্তি ডেভেলপমেণ্ট ব্লকৰ অফিচাৰক লিখিব আমিও সহযোগ কৰিম ৰাইজৰ ৰাজহুৱা চহী বেছি কৰি লৈ আৰু ভিডিঅ' ফটো এইবিলাক দি আপোনালোকে আগবঢ়াব এপ্লিকেশ্যনখন আৰু মই য'ত যি কৰিব লাগে আপোনালোকৰ এই বজাৰখন আমাৰ বজাৰখন বচাই ৰাখিবৰ কাৰণে চেষ্টা ৰাখিম আৰু লগতে 5 নং ৱাৰ্ডৰ এক্স মেম্বাৰ চন্দ্ৰনাৰায়ণ দাক মই ক'ব খুজিছিলোঁ তেওঁ তাৰমানে মোক এদিন কৈছিলে বল্ডাৰ ফিক্সিং লাগে তেখেতসকলৰ ঘৰ ভাঙি গৈ আছে তো মই এই কথাষাৰ DC মহোদয়ক মই জনাইছিলোঁ যে DC সাহেবৰ ফাণ্ডৰ পৰা আমাৰ 5 নং ৱাৰ্ডৰ এই হিন্দু গাঁওখন ৰক্ষণাবেক্ষণ কৰাৰ কাৰণে যাতে বল্ডাৰ ফিক্সিং দিয়ে কোনো এনৰেগা বা আদাৰ্ছ স্কিম নহয় তেখেতৰ ডিৰেক্ট ফাণ্ডৰ পৰা দিয়ে তেখেতে কৈছে ঠিক আছে আপুনি ৰাজহুৱা এপ্লিকেশ্যন এখন দিব তো মই আজিৰ সভাৰ মাধ্যমেদি এই দুখন এপ্লিকেশ্যন আপোনালোকক মই বিচাৰিছোঁ মই য'ত লৈ যাব লাগে যাম আৰু কাম অনাৰ চেষ্টা কৰিম আপোনালোকে সহযোগ মোকো কৰিব লাগিব এইখিনি কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ বাইদেউলৈ তেখেতৰ ভাষণ প্ৰসংগত ধুনীয়াকৈ কৈছে যে আমি টমটমৰ দ্বাৰা যাতে অযথা যান জঁট সৃষ্টি নকৰোঁ আৰু ফেয়াৰ ৰিলেটেড টমটমৰ ভাড়া ৰিলেটেড কিছুমান কথা কৈছে গঠনমূলক বাৰ্তা তেখেতে আমাৰ মাজলৈ
তেখেতে আমাক অৱগত কৰিছে, ধন্যবাদ তেখেতলৈ। এতিয়া মই অনুৰোধ কৰিম আমাৰ মাজত উপস্থিত আমাৰ এই অঞ্চলৰ এই যুৱক, বিভিন্ন সংগ্ৰামৰ লগত সদায় জড়িত হৈ থকা বৰবালি GPC কৰ্মকৰ্তা ফাহিম ইকবাল মজুমদাৰ। ধন্যবাদ সন্মানীয় সভাপতি মহোদয়। উপস্থিত আমাৰ আজিৰ মুখ্য অতিথি ৰেজিয়া চুলতানা বাইদেউ প্ৰমুখ্যে ডাইচত বহি থকা অতিথিসকল আৰু আমাৰ টমটম চালক সন্থাৰ বিষয়ববীয়াসকল, অন্যান্য যিসকল যুৱক উপস্থিত আছে, মই মাত্ৰ দুটা কথাৰ ওপৰত গুৰুত্ব দিম। প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিব লাগিব আজিৰ যিসকল একত্ৰিত হৈ এটি টমটম চালক সন্থা দেৱস্থান বজাৰত তেখেতসকলে যিদিনাখন গঠন কৰিছিলে সেইদিনাখনেই কৈছিলোঁ যে আমি এটা কথা জানো, একতাই পৰম শক্তি। আজি যদি আমাৰ ভিতৰত প্ৰত্যেকটো বৃত্তিৰ মানুহে যদি নিজৰ নিজৰ একোটা গোট বনায় আৰু সংগঠিত হয়, তেতিয়াহ'লে তেখেতসকলৰ সেই এজন এজনকৈ শক্তি একলগ হৈ যিটো শক্তি হ'ব, এই শক্তিয়ে কিন্তু প্ৰত্যেকক লাভান্বিত কৰিব আৰু আমাৰ সমাজখনকো লাভান্বিত কৰিব। ইয়াত মাত্ৰ মই দুটা কথা বিশেষকৈ আপোনালোকক ক'ম, কাৰণ চকুৰ আগত কিছু কথা হৈ থাকে, সেই কথাবিলাকত আমি গুৰুত্ব দিব লাগিব। এক নম্বৰ, আমি যেতিয়া ৰাস্তা চলা ফিৰা কৰোঁ, প্ৰথম কথাটো হ'ল আমাৰ নলেজত থাকিব লাগিব যে আমি কোনজনে কাক ছাইড দিম। আমাক যিটো ছাইড দিয়া কথাটো আহে, এটা কথা মনত ৰাখিব, সদায় সৰুৱে অৰ্থাৎ সৰু বাহনে ডাঙৰ বাহনক ছাইড দিব লাগে। ধৰি লওক মই খোজকাঢ়ি গৈ আছোঁ, চাইকেল লৈ যদি কোনোবা যায়, তেতিয়াহ'লে মই চাইকেল লৈ যোৱাজনক ছাইড দিব লাগিব যে তেখেত ধুনীয়াকৈ পাৰ হওক। চাইকেল লৈ যদি কোনোবাই যায় আৰু টমটম লৈ যদি কোনোবাই যায়, তেতিয়াহ'লে চাইকেল থকাজনে কি কৰিব লাগিব, ধুনীয়াকৈ টমটম লৈ যোৱাজনক ছাইড দিব লাগিব। আৰু টমটম লৈ যদি কোনোবাই যায় আৰু ডাঙৰ এখন গাড়ী যায়, চাৰিচকীয়া গাড়ী যায়, তেতিয়াহ'লে টমটম লৈ যোৱাজনে কি কৰিব লাগিব, অলপ ছাইড দি তেখেতক সুযোগ কৰি দিব লাগিব। তাৰমানে ছাইড দিয়াৰ ক্ষেত্ৰত আমি এই চিন্তাটো আমাৰ মাথাত ৰাখিব লাগিব। ইয়াত যদি মই ক'ৰবাত নহয় ক'ৰবাত ভাবি লওঁ যে মই মোৰ কথাত অটুট থাকি, তাৰমানে ইয়াত আমাৰ চকুৰ আগত কিছুমান ঘটে। চাওক, আজি এটা ঘৰত 5জন যদি ল'ৰা ছোৱালী থাকে, সেই ল'ৰা ছোৱালী 5জন এটা মাকৰ ঘৰৰ পৰা ওলাইও 5জনৰ মত এক হ'ব নোৱাৰে। এতিয়া আপোনালোক চালকসকল প্ৰত্যেকজন একোটা ঘৰৰ পৰা, একোজন মাকৰ ঘৰৰ পৰা আপোনালোকে জন্ম লৈছে, বেলেগ বেলেগ, একোজনৰ একো মত, প্ৰত্যেকৰ মতামতো একে হ'ব নোৱাৰে, প্ৰত্যেকৰ যিটো শিষ্টাচাৰ আছে সেইটোও একে হ'ব নোৱাৰিব পাৰে। কিন্তু আপোনালোক যেতিয়া একত্ৰিত হ'ব, যেতিয়া সংগঠিত হ'ব, তেতিয়া সংগঠনে আপোনালোকক যিটো ডিচিশ্যন দিব যে আমি এই কামখিনি কৰিম, আমাৰ নিয়ম নীতিখিনি ইমানখিনি, এই কামখিনি আপোনালোকে কৰক, তেতিয়া কি কৰিব, আপোনালোকে সেই এক মাকৰ ঘৰৰ ল'ৰা ছোৱালী হিচাপে যেনেকুৱা বহি আলোচনা কৰি ডিচিশ্যন লোৱা হয়, আপোনালোকৰ সংগঠনৰ পৰা সেই ডিচিশ্যনটো আহিব। গতিকে পোনপ্ৰথমে আপোনালোকক আজিৰ দিনটোত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোক যে সংগঠিত হৈ বিভিন্ন ধৰণৰ কাম কাজ আপোনালোকে চলাই লৈ গৈ আছে। ইতিমধ্যে আপোনালোকে বজাৰত বিভিন্ন ধৰণৰ এৱাৰনেছ কৰিছে, যিটোত আমি সহযোগিতা কৰিছোঁ। আজিৰ দিনটোতো এটা এৱাৰনেছ যে আপোনালোকে আই কাৰ্ডৰ চিন্তা কৰিছে। এটা কথা মনত ৰাখিব, আইডেণ্টি কাৰ্ড দিয়াৰ লগে লগে বহুত দায়িত্ব বাঢ়ি যায়, এইটো কিন্তু কোনেও নাজানে। আইডেণ্টি কাৰ্ডৰ যেনেকুৱা ভাল দিশ আছে তেনেকুৱা কিন্তু বেয়া দিশো আছে। আপুনি এই আইডেণ্টি কাৰ্ডৰ কাৰণে হয়তো বিপদত পৰি যাবও পাৰে, আৰু আপুনি এই আইডেণ্টি কাৰ্ডৰ কাৰণে হয়তো বিপদৰ পৰা উদ্ধাৰ হৈ যাব পাৰে। এতিয়া বিপদত কেনেকুৱা পৰিব পাৰে মই কওঁ, এইটো যদিও ক'ব নালাগে, ইয়াৰ পিছতো মই কিয় কৈছোঁ জানে, আপোনালোক প্ৰত্যেকটো এটা ঘৰৰ নহয়। আপুনি কাৰোবাক আই কাৰ্ডখন দিছে, যদি আপুনি ভাবি লয় যে মই আই কাৰ্ডখন পাই ৰজা হৈ গৈছোঁ, মোৰ আইডেণ্টি কাৰ্ড আছে, আৰু এজন টমটম থকা হয়তো আপোনালোকৰ সন্তান নহয়, তেখেতৰতো আইডেণ্টি কাৰ্ড নাই। আপুনি ভাবি লয় যদি যে মই আইডেণ্টি কাৰ্ড পাইছোঁ মানে মই টমটমৰ চালক সন্থাৰ স্বত্বাধিকাৰী হৈ গৈছোঁ, নহ'লে যিমান ৰাইট আছে, যিমান মোৰ কৰ্তৃত্ব আছে তাৰ সিমান কৰ্তৃত্ব নাই বুলি ভাবি যদি কিবা এটা অন্যায় কাম কৰি লয়, তেতিয়াহ'লে এই আইডেণ্টি কাৰ্ডখনে পৰিচয় দিব যে দেৱস্থান টমটম চালক সন্থাৰ অমুক প্ৰতিনিধি হয়। এতিয়া আপোনাৰ চিনাকিটো হ'ল বেয়া কামৰ কাৰণে, আইডেণ্টি কাৰ্ডে আপোনাক চিনাকিকৰণ কেনেকুৱা দিছে, বেয়া মানুহ হিচাপে পৰিচয় দিছে। আৰু আপুনি যদি কিবা ভাল কাম কৰে, তেতিয়া প্ৰশাসনৰ মানুহেই হওক আৰু সমাজৰ ৰাইজেই হওক, তেতিয়া আই কাৰ্ডখন চাই ক'ব, দেৱস্থান সন্থাৰ এজন বিষয়ববীয়া হৈ থাকে, এজন সদস্য হয়, তেতিয়া আপোনাক কি কৰিব, ধন্যবাদ দিব। দুইটা কথা আছে। গতিকে আমি কি কৰিম, মই প্ৰথম যিটো কৈছোঁ এইটোৰ পৰা বিৰত থাকিম। এই কথাটো মই আপোনালোকক ক'লোঁ যাতে আই কাৰ্ডখনৰ ভাল ব্যৱহাৰ হয়। আৰু এটা কথা মই কওঁ, ইয়াত বিশেষকৈ ভাড়াৰ ক্ষেত্ৰত, আপোনালোকে ভাড়াৰ ক্ষেত্ৰত এটা কথা মনত ৰাখিব যে আপোনালোকে কষ্ট কৰি আছে, খাটি খোৱা মানুহ। আজিৰ দিনত খাটি খোৱা মানুহৰ এটা অংশ হ'ল আপোনালোকে, কাৰণ আপোনালোকে গাৰ বলেৰে যদিও বেটৰীৰে চলাই আছে,
কিন্তু মই এদিনাখন টমটম চলাবলৈ যাওঁতে মই গম পাইছোঁ যে 3 চকীয়া বাহন এখন চলাওঁতে 2 চকীয়া বাহনতকৈ 4 চকীয়া বাহনতকৈ বহুত বহুত ফাৰ বেলেগ। ইয়াত কোনো সন্দেহ নাই, 3 চকীয়া বাহনৰ কথাটো অলপ বেলেগ। গতিকে ইতিমধ্যে তেখেতসকলে জনাইছেও যে আপোনালোকৰ টমটমৰ ভাড়া সংক্ৰান্তত এটা চাৰ্ট বনাম আৰু এই চাৰ্টটো আপোনালোক সকলোৱে ভাড়া ক'ত কিমান অনুমোদন দিব, চবে একলগত বহি মন গ'ল বোলে 3জন বহিছোঁ ভাড়া এটা নিৰ্ধাৰণ কৰি চাৰ্ট মাৰি দিছোঁ, সেইটো নকৰিব। আপোনালোকে এবাৰ বহিব ধুনীয়াকৈ, যাতে ৰাইজেও লয়। কেতিয়াবা আপোনালোকে আমাৰ বজাৰত সদায় পায় আপোনালোকে কিছুমান ব্যক্তিক, আজিৰ দিনত এইটো এটা ভাল লগা কথা যে যুৱ চামক আমি আমাৰ নেতৃত্বত পাইছোঁ। আপোনালোকে মাতিব, আহিব তেখেতসকল, আহিলে আপোনালোকে সেই হিচাপে আপোনালোকে ভাড়াটো নিৰ্ধাৰণ কৰিব। আৰু যাতে প্ৰত্যেকে এটা কথা মনত ৰাখে, পৃথিৱীৰ ভিতৰত যিমানেই আপোনাৰ টকা পইচা থাকক, যিমানেই ডাঙৰ ব্যৱসায় থাকক, আপুনি হ'বলৈ হ'লে আপোনাৰ ভাল ব্যৱহাৰ লাগিব। আপুনি গাড়ীখনত চাব, আমাৰ ইয়াত বহুত 4 চকীয়া গাড়ী ভাড়াত যায়, ড্ৰাইভাৰ দেখিছেনে নাই? কিন্তু এনেকুৱা গাড়ী আছে একদিনো ৰেষ্ট নাপায়। আপোনালোকে নিজে পৰীক্ষা কৰি চাব, ৰেষ্ট নাপায়, তাৰ প্ৰত্যেক দিন ভাড়া আছে। ইয়াৰ কিছু কাৰণ আছে। ৱেল এণ্ড গুড যদি বিহেভ হয়, ভাল এটা ব্যৱহাৰ হয়, তেতিয়াহ'লে আপোনাক প্ৰথমে আপুনি ধনী নে দুখীয়া সেইটো মানুহে নিবিচাৰে, এজন ভাল মানুহ হিচাপে আপোনাক স্বীকৃতি দিয়ে। গতিকে মই বিচাৰিম আপোনালোকে যাতে ভাল ব্যৱহাৰ কৰে, তেতিয়া আমি চব একগোট হৈ থাকিম, আপোনালোকক আমি সহযোগ কৰিম, আপোনালোকে আমাক সহযোগ কৰিব। আৰু সেই হিচাপে আপোনালোক যেতিয়া আগবাঢ়ি যাব, তেতিয়া আমাৰো ভাল লাগিব যে আমাৰ এটা টমটম চালক সন্থা মাত দিলেই 100 হয়, 100 হয়। গতিকে এই কথাটো যাতে ভৱিষ্যতে আপোনালোকে ধ্যান দিয়ে, সেই মোৰ মনৰ কথাখিনি আপোনালোকক ক'লোঁ। অনাগত ভৱিষ্যতত আমাক মাতিব, ধুনীয়াকৈ যি প্ৰগ্ৰাম কৰিব বিচাৰে আমি যিমানখিনি পাৰোঁ খাদ্য অনুসৰি সহযোগিতা কৰিম। ইতিমধ্যে আপোনালোকে বিভিন্ন ধৰণৰ ৰিলিফৰো কাম কৰিছে, কম্বল বিতৰণ কৰিছে, মই জানো। গতিকে এনেবোৰ কামে আপোনালোকে এই কামবোৰ কৰিলে আচলতে আপোনালোকে টকা থকা মানুহ নহয়, টমটম চলাইছে মানেতো টকাৰ কাৰণে চলাইছে, কিন্তু বহুত টকা থকা মানুহ আছে যিসকলে কম্বলৰ চিন্তাই কৰিব পৰা নাই, কিন্তু আপোনালোকে কৰিছে। গতিকে এই সুযোগতে আপোনালোকক ধন্যবাদ দিছোঁ। অনাগত ভৱিষ্যতে আপোনালোকে আমাক মাতিব, আমি আহিম। এইখিনিতে আমাৰ এটা আদৰণি পৰ্ব বাকী আছে, আমাৰ মাজত উপস্থিত আছে একেবাৰে মই মোৰ জন্মৰ পিছৰে পৰা বজাৰত বিশেষকৈ কাউণ্টাৰ বুলি ক'লে মই মোৰ কেইজনমান মামাক চিনি পাওঁ, আৰু তাৰ ভিতৰত আমাৰ ইয়াৰ এজন যুৱ মুৰব্বী বুলি ক'ব লাগিব। আৰু আজি আমাৰ এই অনুষ্ঠানখনত ইমান ৰাতি আপোনালোকে নিমন্ত্ৰণ জনোৱাৰ পিছত তেখেত উপস্থিত আছে, হুছেইন আহমেদ চৌধুৰী চাহাব। তেখেতে এখনি ফুলাম গামোচাৰে আদৰণি জনাব চাৰিমুল হকে। এতিয়া আমাৰ মাজত উপস্থিত আছে আমাৰ এই অঞ্চলত যিয়েই হওক, সৰু সুৰা কিবা এটা ঘটনাই হওক বা সৰু সুৰা কিবা কাম কাজেই হওক, সেইবিলাক ৰাইজৰ মাজলৈ লৈ যায়। আৰু ৰাইজৰ মাজলৈ প্ৰকৃতভাৱে লৈ যোৱা মানুহবিলাক আমাৰ মাজত খুব কম। তাৰ ভিতৰত মই ভাবোঁ আমাৰ বঢ়াহৰ অঞ্চলত আছে এমৰাজুল। গতিকে এমৰাজুলক এখন ফুলাম গামোচাৰে আমাৰ টমটম চালক সন্থাৰ ফালৰ পৰা সম্বৰ্ধনা জনাব বা আদৰণি জনাব আমাৰ চাৰিমুল হকে। ধন্যবাদ। এইখিনি ইমানখিনিয়ে ক'লোঁ, যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে নিশ্চয় ক্ষমা কৰিব। ডাঙৰীয়ালৈ ব্যৱহাৰ শৈলীৰ ওপৰত বহুত ধুনীয়াকৈ কথা কৈছে। তাৰপিছত তেখেতে টমটম কেনেকৈ চলাব লাগে তাৰ ওপৰতো কথা কৈছে। মই ইয়াতে এটা কথা মনত পৰিছে হিচাপে মই ক'ব বিচাৰিছোঁ, আচলতে এই টমটম যিখন আছে বা ই ৰিক্সা যিখন আছে, তাত এটা বহুত ডাঙৰ বৈজ্ঞানিক ভুল এটা আছে যিটো শুনাইছে। তাৰমানে আমি যেতিয়া পঢ়িছিলোঁ কথাটো হয়তো সকলোৱে বুজি পাবলৈ কষ্টও হ'ব পাৰে, কিন্তু মই তথাপিও কৈ দিছোঁ। তাৰমানে এখন বাহন কেতিয়া এক্সিডেণ্ট হয়, যেতিয়া তাৰ ভাৰ কেন্দ্ৰ আৰু মেটা কেন্দ্ৰ একে ৰেখাত আহে, একে ষ্ট্ৰেট লাইনত আহে, তেতিয়া এইখন এক্সিডেণ্ট হয়। আৰু যেতিয়া তাৰ মানে হেৰিটো যিমান বেছি ওখ হ'ব আৰু ওখৰ তুলনাত যেতিয়া তাৰ গাটো অলপ কম থাকিব, তেতিয়া অলপ হালিলে এইটো ভাৰ কেন্দ্ৰ মেটা কেন্দ্ৰ একেলগে আহি যায়। যিমানেই বেছি গাটো ডাঙৰ হ'ব, এখন ফ্লেট হ'ব, সিমান বেছি তাৰমানে ভাৰ কেন্দ্ৰ মেটা কেন্দ্ৰৰ দূৰত্ব থাকে। সেইকাৰণে সেইবিলাক এক্সিডেণ্ট অলপ কম হয়। এতিয়া টমটমখনত হয় কি, আচলতে গাটো অলপ কম, ওখ অলপ বেছি, অলপ হালিলে এইখন এক্সিডেণ্ট হোৱাৰ চান্সেছ বেছি থাকে। সেইটো কাৰণত এইখন চলাবলৈ বহুত তাৰমানে এই জেগাটো চাই চলাব লাগিব, মানে সতৰ্ক থাকিব লাগিব। চবতকৈ ডাঙৰ কথা হ'ল কি, যদি দেখা যায় যে সন্মুখত গাঁত এটা আছে, দ্ৰুতবেগী কোনোবা গাড়ী এখন আহি আছে,
তুমি তোমাৰ নিৰাপদ জেগাত যাব নালাগে আগলৈ, তেতিয়াহে এক্সিডেণ্টৰ প্ৰৱণতা আৰু নিজৰ জীৱনো ৰক্ষা পৰিব, এক্সিডেণ্টটো কমিব, আন এজনৰ জীৱনলৈও অসুখ সংকেত নাহিব। ধন্যবাদ পাহিম ইকবাল ডাঙৰীয়া, তেখেতে অলপ ধুনীয়াকৈ কথাখিনি আমাৰ মাজত ৰাখিছে। এতিয়া আমাৰ কাৰ্যসূচী হিচাপত আই কাৰ্ড বিতৰণী কাৰ্যসূচী আছে। আই কাৰ্ড বিতৰণী কাৰ্যসূচীখন মুকলি কৰিবলৈ মই